সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ চাংপলিস্থিত বাসগৃহত গ্ৰেনেড নিক্ষেপ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সৰুপথাৰ সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ চাংপলিস্থিত বাসগৃহত কোনো দুষ্কৃতিকাৰীয়ে গ্ৰেনেড নিক্ষেপ কৰে। বিধায়কগৰাকীৰ ঘৰত কাম কৰি থকা বনুৱাই প্ৰত্যক্ষ কৰে গ্ৰেনেডটো। এই ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে গোলাঘাট জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। কোনে কৰিলেতো এইটো আৰক্ষীয়ে গম পাব, পিছত গম পাব, তদন্তত আহিব। কিন্তু এই মুহূৰ্তত আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হ'ল যে আমি শান্তিপ্ৰিয় মানুহ, আৰু আমাৰ ঘৰখনত কোনোবাই ৰাতি গ্ৰেনেড এটা দলিয়াই থৈ গৈছে। CC কেমেৰা ফুটেজ যেতিয়া চাইছিলে আৰক্ষীয়ে, ময়ো দেখিছোঁ যে এটা গ্ৰেনেড দলিয়াই থৈ গৈছে। আৰু এই গ্ৰেনেডটো দলিওৱাৰ আঁৰত দুটা দিন মাজত ইলেকশ্যনলৈ থকাৰ সময়ত নিশ্চয় গ্ৰেনেড মানুহক মাৰিম বুলি দিয়া নাই, ভয় ভাবুকিৰে তেওঁলোকে ৰণ চিনিবলৈ কোনোবাই কৰিছে। আৰু এইটো কাৰ্যক আমি কাপুৰুষালি বুলি কৈছোঁ, গৰিহণা দিছোঁ। আৰু এনেকুৱা কাৰ্যই আমাক আচলতে ভয় খুৱাব নোৱাৰে, কাৰণ তেওঁলোকে যদি সৎসাহস থাকে, গণতন্ত্ৰত যদি বিশ্বাস কৰে, গণতান্ত্ৰিক উপায়েৰে কাৰোবাৰ লগত যুঁজ কৰিব। এনেধৰণে মৰণাস্ত্ৰ লৈ, বম বাৰুদ লৈ তেওঁলোকে আক্ৰমণ কৰিবলৈ নাহে। আৰু সেইসকল নিশ্চয় গণতন্ত্ৰৰ শত্ৰু হ'ব। আৰু কোনে কৰিব? নিশ্চয় এই বন্দুক বাৰুদবিলাক, গ্ৰেনেডবিলাক কাৰ আছে সেইটোতো সকলোৱে জানে, আমিতো বেলেগকৈ ক'ব নালাগে। সৰুপথাৰত সকলোৱে জানে। প্ৰাক্তন উগ্ৰপন্থী হ'ব পাৰে, শিল মাফিয়া হ'ব পাৰে, কোনোবা তেনেকুৱা ধৰণৰ নাগালেণ্ডৰ লগত তেওঁলোকৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত কিছু সংখ্যক লোক হ'ব পাৰে। যিখিনি কাৰ লগত আছে, কেনেকৈ আছে, সকলোৱে জানে। গতিকে সেইখিনি তদন্ত হ'ব লাগে, আৰু তদন্তৰ জৰিয়তে যিসকল অপৰাধী, সেই অপৰাধীক শাস্তি দিব লাগে। আৰু গণতন্ত্ৰৰ এই শত্ৰুসকলক আচলতে সমাজৰ পৰা এঘৰীয়া কৰিব লাগে। আহিছে আৰক্ষী দল আহিছে, আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গোটেই ঘৰটো যিহেতু CC কেমেৰা আছে, মই আশা কৰিম যে CC কেমেৰা ফুটেজ চাই, যদিও নিশাৰ ভাগত হৈছে, CC কেমেৰা ফুটেজ চাই তেওঁলোকে এইটো নিশ্চয় কাৰ্যত কৰিব পাৰিব। আৰক্ষীয়ে কঠোৰতম ব্যৱস্থা লওক, অপৰাধীক শাস্তি দিয়ক। আৰু যিসকল আছে তেওঁলোককো সকীয়াই দিছোঁ যে এনেকুৱা ধৰণৰ কাম কাজৰ জৰিয়তে আমাক দৈহিকভাৱে অপকাৰ কৰিব পাৰিব, কিন্তু মানসিকভাৱে অপকাৰ কৰিব নোৱাৰে। ভয় ভাবুকিৰে আমাক তলাব নোৱাৰে, কাৰণ ভয় খোৱাৰ যিটো মানে মন বা যিটো তেজ, সেইটো নায়েই গাত। ভয় কোনো কাৰণতে আমি ভয় নাখাওঁ। আৰু দুটা দিন থকাৰ পিছত নিৰ্বাচন কেন্দ্ৰিক নহ'লে, আমাৰ ঘৰখন সকলোৱে জানে, দেউতাই শিক্ষকতা কৰিছিল, মা শিক্ষকতা কৰে, মই নিজেই শিক্ষকতা কৰোঁ, বাইদেৱে শিক্ষকতা কৰে। গতিকে এনেকুৱা এখন ঘৰ, দাদাই ৰাজনীতি কৰে, সমাজৰ কাৰণে কাম কৰি আছে। আমাৰ কোনো শত্ৰু নাই, ৰাজনৈতিক শত্ৰুৰ বাহিৰে আমাৰ কোনো শত্ৰু নাই। আৰু ৰাজনৈতিক শত্ৰু সেইসকল যিসকলে ভাবিছে যে ক্ষমতা দখল কৰিবলৈ আমাক আঁতৰাব লাগে বা এই ঘৰখনক অপকাৰ কৰিব লাগে। গতিকে তেওঁলোকৰ দ্বাৰা এই কথাটো হৈছে। যিহেতু নিৰ্বাচন দুটা দিন বাকী আছে, তেওঁলোক হয়তো হতাশগ্ৰস্ত হৈছে। তেওঁলোকে ভাবি পাইছে যে মানুহক যদি ভয় খুওৱা নাযায়, তেওঁলোক হয়তো আৰু আগবাঢ়ি যাব নোৱাৰিব। তেওঁলোকৰ যি ৰাজনৈতিক আকাংক্ষা, সেই আকাংক্ষা পূৰণ নোহোৱাৰ ভয়ত তেওঁলোকে এই কামবিলাক কৰিছে বুলি মই ভাবোঁ। সেইখিনি আমি দেখিছোঁ, কিন্তু এটা CC কেমেৰা আৰক্ষীয়ে চাব, নিশ্চয় CC কেমেৰা কোন আহিছে, কেনেকৈ আহিছে, সেইখিনিও চাব। সেইখিনি নিশ্চয় ধৰা পৰিব, আৰু খুব সোনকালেই মই ভাবোঁ যে অপৰাধী কাৰ্যত হ'ব। যিসকলে ইয়াত গ্ৰেনেড লৈ ঘূৰি ফুৰে, মাছ মাৰিবলৈও গ্ৰেনেড ব্যৱহাৰ কৰে, তেওঁলোকো তদন্তৰ মাজলৈ আহক। গতিকে সকলোৱে আমি জানো, সৰুপথাৰত আপোনালোকে সকলোৱে জানে যে সৰুপথাৰত কোনে বন্দুক বাৰুদ লৈ ফুৰে, চোৰাং বন্দুক লৈ ফুৰে, গ্ৰেনেড লৈ ফুৰে, বা অস্ত্ৰ লৈ ফুৰে, গাড়ী চোৰৰ লগত জড়িত হৈ থাকে, শিল মাফিয়াৰ লগত জড়িত হৈ থাকে, অপৰাধৰ লগত জড়িত হৈ থাকে, চোৰাং কাৰবাৰ কৰে, কাঠৰ ব্যৱসায় কৰে, চুফাৰী ব্যৱসায় কৰে। এনেকুৱা মানুহখিনিৰ হাততে এইবোৰ বস্তু থাকিব, আৰু সেইখিনি আৰক্ষীৰ নিশ্চয় তথ্য আছে, আপোনালোকৰ তথ্য আছে। তদন্ত হওক, সেই তদন্তৰ জৰিয়তে গোটেইখিনি পৰিষ্কাৰ। ধনশিৰিৰ পৰা ৰাকেশ কুমাৰ যাদৱৰ ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।